সন্মুখীকৈ বহুৱাইছোঁ আৰু দুয়োগৰাকীয়ে দুটা বিশেষত্ব আছে দুটা প্ৰধান ৰাজনৈতিক দলৰ দুয়োগৰাকী প্ৰাক্তন সভাপতি আৰু অসমৰ দুয়োগৰাকী প্ৰাক্তন শিক্ষামন্ত্ৰীও আৰু অত্যন্ত দুয়োগৰাকী বাকপটু ব্যক্তি অসমৰ ৰাজনীতিত প্ৰাক্তন সভাপতি আৰু প্ৰাক্তন সাংসদ প্ৰাক্তন শিক্ষামন্ত্ৰী ৰিপুন বৰা ডাঙৰীয়া আজিৰ অভিমতৰ অতিথি মই বৰা ডাঙৰীয়াক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু আনগৰাকী প্ৰাক্তন ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যদেৱ মই আপোনালোক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আপোনালোক দুয়োগৰাকীৰ লগত সাম্প্ৰতিক ৰাজনৈতিক যিখিনি আমাৰ ঘটনাৰ প্ৰভাৱ সেই সন্দৰ্ভত আজি অকণমান কথা পাতিম আৰু তাৰ লগতে দলৰ সন্দৰ্ভতো আপোনালোকৰ নিজা নিজা দৃষ্টিভংগীখিনি আজি আপোনালোকে ব্যক্ত কৰিব পাৰিব মই প্ৰথমতেই দৰ্শকসকলক দেখুৱাওঁ যে শেহতীয়াকৈ অসমৰ ৰাজনীতিত মুখ্যমন্ত্ৰীৰ এটা বক্তব্যৰ পিছত এক প্ৰকাৰ বিতৰ্ক তুংগত উঠিছে আজিৰ দিনটোতো আনকি ৰিপুন বৰাই ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি ভাৰতীয় জনতা পাৰ্টিক প্ৰত্যাহ্বান জনাইছে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছে আনকি নৰেন্দ্ৰ মোদী অমিত শ্বাহকো এক প্ৰকাৰ তেখেতে প্ৰত্যাহ্বান জনাইছে উত্তৰ বিচাৰি আৰু তাৰ আৰম্ভণি কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক খুব চোকা ভাষাৰে সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মাই এদিনৰ পূৰ্বে কি কৈছিল মই অকণমান আপোনালোকক দেখুৱাই ল'ব বিচাৰোঁ কংগ্ৰেছে একচুৱেলি কংগ্ৰেছৰ লাজ বুলি একো নাই ই এটা কংগ্ৰেছ এনেকুৱা এটা দল যাৰ শৰীৰত লাজ শব্দটোৱে শোভা নাপায় যিটো কংগ্ৰেছ দলে জৰুৰী অৱস্থা আনিলে যিটো কংগ্ৰেছ দলে সংবিধানক নিলম্বিত কৰি ৰাখিছিল যিটো কংগ্ৰেছ দলে গণতন্ত্ৰক ভৰিৰে মোহাৰি হত্যা কৰিছিল সেই কংগ্ৰেছ দলে সংবিধানক লৈ সমদল কৰাটোৱে এইটোৱে বুজায় যে কংগ্ৰেছ আৰু কংগ্ৰেছীয়ে লাজৰ প্ৰতিভাষা কি বা লাজ বুলিলেনো কি বুজায় তাক নুবুজায় আৰু তেওঁলোকক নিলজ্জ বুলি ক'লেও অত্যুক্তি কৰা নহ'ব মুখ্যমন্ত্ৰীৰ এনেধৰণৰ বক্তব্যৰ পিছতেই এটা দিনৰ পিছতে আজি এইগৰাকী ৰিপুন বৰাই এক প্ৰকাৰ উভতি ধৰিছে যিসকলে আজি সংবাদমেল দেখা নাছিল ৰিপুন বৰাইনো কি কৈছিল মই অকণমান দেখুৱাই লৈছোঁ মই কোৱা নাই আমি কোৱা নাই কংগ্ৰেছে কোৱা নাই আজিৰ মুখ্যমন্ত্ৰীয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাই তেওঁ যেতিয়া কংগ্ৰেছত আছিল কি বুলি কৈছিল যে গুজৰাটত পানীৰ পাইপেদি পানী নাযায় অসমত পানী যায় তাত কি যায় মুছলমানৰ তেজ যায় আৰু আজি আমি বিজেপিক প্ৰশ্ন কৰিব খুজিছোঁ নৰেন্দ্ৰ মোদী জেপি নাড্ডা আপোনালোকে উত্তৰ দিয়ক যে আপোনালোকৰ দলত এনেধৰণে চৰম অপমানিত কৰা ব্যক্তিজনক আপোনালোকে বৰপীৰা দি আদৰি নিয়াটো আপোনালোকৰ লজ্জাহীনতাৰ পৰিচয় নে লজ্জা থকাৰ পৰিচয় তুমি কোনখন মুখেৰে ক'লা তোমাৰ লজ্জা কলৈ গ'ল এতিয়া তুমি কোনখন মুখেৰে ক'লা যে মই 21ৰ পিছত মই আৰু অসমৰ ৰাজনীতি নকৰোঁ তে আজি তুমি এই তাৰ পৰিৱৰ্তে তুমি কি কৰিলা সৰ্বানন্দ সোণোৱালক পিছফালৰ পৰা 21ত মাৰি ডেগাৰ মাৰি তেওঁৰ ঠাইত তুমি মুখ্যমন্ত্ৰী হৈছা তেতিয়াহ'লে যদি হেৰুৱাবলৈ একো নাই পাবলৈ একো নাই আজি তুমি কিয় মুখ্যমন্ত্ৰী হৈ আছা কিয় তুমি গাড়ী খামোচ মাৰি ধৰি আছা কিয় তুমি ক্ষমতাৰ ৰাগীত কিয় গুৰু গোসাঁই একো নমনা হৈছা আপোনাৰ লজ্জা আছেনে নাই এতিয়া আপোনাৰ দলৰ লজ্জা আছেনে নাই এনেকৈয়ে ৰিপুন বৰা ডাঙৰীয়া আজি সৰব হৈছিল আৰু আজিৰ এই দিনটোতেই আমি তেখেতকো অতিথি কৰিছোঁ যিহেতু প্ৰিয় দৰ্শক মই কৈছোঁ যে ৰাজনৈতিক নেতাৰ মাজত বাকযুদ্ধ হ'বই আক্ৰমণ প্ৰত্যাক্ৰমণ হ'বই এয়া স্বাভাৱিক আৰম্ভণিৰ পৰাই একেবাৰে 24ৰ শেষৰ সময়ছোৱালৈকে অসমৰ ৰাজনীতিত বিভিন্ন ধৰণৰ বাকযুদ্ধ হ'ল বাক বিতণ্ডা হ'ল আৰু কিছুমান আমি পৰিস্থিতিৰ মুখামুখি হ'লোঁ দেখিলোঁ আমি মই ৰিপুন বৰা ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ এতিয়া চাওঁতে 24 আমাৰ মাজৰ পৰা এতিয়া যাবহি হ'ল 25 চনটো হিমন্ত বিশ্ব শৰ্মাই সেইদিনাখন কৈছে যে অত্যন্ত প্ৰত্যাহ্বানমূলক হ'ব
চৰকাৰৰ কাৰণে বা অসমৰ ৰাজনীতিৰ কাৰণে তেখেতে আৰু এটা কথা কৈছিল যে কংগ্ৰেছত এতিয়া নেতাৰ প্ৰতিযোগিতা চলিছে কোন ডাঙৰ নেতা হ'ব আৰু সেইকাৰণে কংগ্ৰেছে মানুহক পণবন্দী কৰি হ'লেও কিছুমান কাম কাজ কৰিছে আৰু সেইখিনি কথা ক'বলৈ গৈ তেখেতে এই আম্বেদকাৰৰ প্ৰসংগত এই কথাখিনি কৈছিল যিখিনি আজি আপুনি প্ৰত্যুত্তৰ দিলে কংগ্ৰেছক চূড়ান্ত নিলজ্জ বুলি তেখেতে অভিহিত কৰিছিল আপুনি আজি প্ৰত্যুত্তৰ দিলে সামগ্ৰিকভাৱে মই আপোনাক যদি সোধোঁ যে অসমৰ ৰাজনীতি ঠিকে আছেনে ঠিক গতিত গৈ আছেনে প্ৰথমতে সিদ্ধাৰ্থ ভট্টাচাৰ্য মই তেখেতক কওঁ তেখেতো বিজেপিৰ সভাপতি আছিলে আৰু তেখেতে হিমন্ত বিশ্বক জইন কৰাইছে একদম আমাৰ কংগ্ৰেছত আছিলে সেইটোতো এটা দলৰ দায়িত্ব এজন যিমান পাৰে মানুহ আনিব লাগে বা পটেঞ্চিয়েল মানুহ পাৰ্টিলৈ আনিব লাগে সভাপতিৰ দায়িত্ব তেখেতেই ইনিচিয়েটিভ লৈ হিমন্ত বিশ্ব সেইখিনি সময়ত কংগ্ৰেছত আছিল আমি একেলগে আছিলোঁ আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যই তেওঁক ইনিচিয়েটিভ লৈ গোটেই হাইকমাণ্ডৰ লগত কথা বতৰা পাতি তেওঁক জইন কৰাইছিলে আজি কি নহওক তেখেতো সভাপতি আছিলে কিন্তু তেখেতে আজি নিজে হয়তো এইটো স্বীকাৰ কৰিব যে সেইটো দিনত তেখেতৰ দিনত যে গণতন্ত্ৰৰ বা আমাৰ ৰাজনৈতিক দলবিলাকৰ যিটো ধৰণৰ মানে আমাৰ ষ্টেণ্ডাৰ্ড বা যিটো ধৰণৰ মানসিকতা বিৰোধী দলৰ প্ৰতি গণতন্ত্ৰত যিটো ধৰণৰ এটা সন্মান তেতিয়া আমি কংগ্ৰেছৰ চৰকাৰত আছিলোঁ আমি তৰুণ গগৈ ডাঙৰ তেতিয়া আমি বিজেপি আমাৰ বিৰোধী দল আছিলে কিন্তু আমি কোনোদিন বিজেপিক আমি তেওঁলোকৰ নীতি পলিচিৰ ওপৰত আমি কৈছিলোঁ কিন্তু কোনোদিন পাৰ্চনেলি বা কোনো ধৰণৰ এনেকুৱা অশালীন আৰু যিবিলাক মানে বিল' ষ্টেণ্ডাৰ্ড কথা আমি কোনোদিন বাক্যমান আমি বিজেপিৰ প্ৰতি কৰা নাছিলোঁ আৰু মোৰ মনত আছে সিদ্ধাৰ্থ ভট্টাচাৰ্য সভাপতি থাকোঁতেও তেওঁ কিন্তু কোনোদিন যেতিয়া আমি বিৰোধীত আছিলোঁ তেওঁ কিন্তু কোনোদিন তেনেকুৱা ধৰণৰ কথা কোৱা নাছিল আচ্ছা যি নহওক এতিয়া কিন্তু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অহাৰ পিছত ন' ডাউট তেওঁ এজন ডক্টৰেট ডিগ্ৰী লৈছে যেতিয়া যথেষ্ট কোৱালিফাইড মানুহ কিন্তু তেওঁ এই ৰাজনীতিত যি ধৰণৰ মানদণ্ড বা বিৰোধী চৰকাৰ থকা নথকাটো এইটো এটা ক্ষণস্থায়ী কথা এইটোতো আৰু থাকিবই আজি এটা দল কালি এটা দল সেইটো লৈ কথা নহয় কিন্তু যিটো পৰম্পৰা যিটো মৰ্যাদা যিটো গৰিমা সেই বস্তুটো কিন্তু যথেষ্ট স্খলন ঘটিছে মানে হিমন্ত বিশ্ব শৰ্মাৰ দিনত তেওঁ মূল্যবোধৰ যিটো ৰাজনীতি সন্মানৰ যিটো ৰাজনীতি সেইটো কিন্তু তেওঁ নাই কৰা তেওঁ প্ৰতিশোধৰ ৰাজনীতি কৰিছে আৰু অহংকাৰৰ ৰাজনীতি কৰিছে এইটো হৈছে এটা মানে মই শেহতীয়া ধাৰা আমাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰ মই আপোনাৰ কাষলৈ আহিছোঁ যতদূৰ সম্ভৱ চাগে আপোনালোক দুয়োগৰাকী প্ৰথমবাৰৰ কাৰণে অসমৰ এটা টেলিভিশ্যন চেনেলত এনেকৈ মুখামুখি হৈছে চাগে অকলে দুজন প্ৰাক্তন শিক্ষামন্ত্ৰী দুগৰাকী প্ৰাক্তন সভাপতি হিচাপে আৰু অত্যন্ত দুয়োগৰাকী ভদ্ৰ ব্যক্তি ৰাজনীতিত শালীনতা ৰক্ষা কৰি আপোনালোকে কথা কোৱা মানুহ ৰিপুণ বৰা ডাঙৰীয়া আপোনাৰ সন্মুখতেই কথাটো কৈছে সেইটো আমিও মন কৰোঁ যে তেখেতৰ এটা দীঘলীয়া চাকৰি জীৱনৰ অভিজ্ঞতা আছিল তাৰপিছত তেখেত ৰাজনীতিলৈ আহিছিল আপুনি অধিবক্তা আছিল আপোনাৰ স্বয়ং দেউতাৰ এটা অসমৰ সমাজ জীৱনত ৰাজনীতিত সুকীয়া পৰিচয় আছিল গৌৰী শংকৰ ভট্টাচাৰ্যৰ আপুনি পুতেক হিচাপে আৰু তাৰপিছত আপুনি এতিয়া এজন বিধায়ক আপুনিও প্ৰাক্তন শিক্ষামন্ত্ৰী তেখেতো প্ৰাক্তন শিক্ষামন্ত্ৰী আজি অকণমান বেলেগ ধৰণে আপোনাক মই সঁচাকৈ সুধিছোঁ যে ৰাজনীতিটো আপুনি আপোনাৰ দেউতাৰ দিনত দেখিছে আপোনাৰ দিনতো দেখিছে আপুনি নিজে মন্ত্ৰী আছিল এতিয়া ঠিক গতিত গৈ আছেনে বাৰু এতিয়া প্ৰথমে মই কওঁ সকলোৰে নিজৰ নিজৰ নিজস্ব বাকভংগী থাকে কোনে কেনেকৈ কি কথা কয় কেনেকৈ কয় সেইটো তেওঁৰ নিজৰ ব্যক্তিত্বৰ ওপৰত নিৰ্ভৰ কৰে তেওঁলোকে সেই হিচাপে কথা কয় ৰিপুণ বৰা ডাঙৰীয়া যথেষ্ট জ্যেষ্ঠ ব্যক্তি সভাপতিও আছে বা এখেতলত মই আগতেও অইন টিভি চেনেলত বহিছোঁ আপোনাৰ ইয়াতো বহিছোঁ মই তেখেতে নিজস্বভাৱে এটা কথা কয় অন্য ব্যক্তিসকলেও তেখেতসকলৰ নিজৰ কেনেকৈ তেওঁলোকে কথা বতৰা পাতে সেইটো কয় ৰাজনীতিত এটা হৈছে সেইটো হৈছে এফেক্টিভ মানে আপুনি কি ক'ব বিচাৰিছে বা কেনেকৈ আপুনি আপোনাৰ বিৰোধী পক্ষক এফেক্টিভলি এটেক কৰাটো আৰু ডেটছ এ পাৰ্ট অফ ষ্ট্ৰেটেজি আজি আপোনালোকেও সাংবাদিকসকলেও এই আমাৰ পলিটিচিয়ানবিলাকক চেনেলত আনি পেলাই এইটোৰ লগত যুঁজ কিয় লগাই দিয়ে কিয়নো আপোনালোকৰ TRP থাকে
আৰু আমিবিলাকেও যুঁজ কিয় কৰোঁ কিয়নো আমাকো TRP লাগে আমিও ভাবোঁ যে আমি যদি এনেকৈ কথাটো কওঁ তেতিয়াহ'লে জনসাধাৰণে যথেষ্ট আগ্ৰহৰ সৈতে চাব কিয়নো আজি আপুনি দেখিছে যে ইণ্টাৰনেটৰ যুগত আৰু মোবাইলত নিউজ চোৱাৰ পিছত মানুহে 1 ছেকেণ্ডৰ ভিতৰতে ফ্লিপ কৰে গতিকে মানুহৰ এটেনশ্যন গ্ৰেব কৰি ৰাখিবলৈ আপুনি জানে যে ইউটিউবতে হওক বা ৰিলছবিলাক যে বনায় এইবিলাকত মানুহ এজনক 10 ছেকেণ্ড ৰাখিলেহে মনিটাইজেশ্যন কৰিব পাৰি গতিকে এই 10টা ছেকেণ্ড কিবাকে মানুহজনক এটা ভিউত ৰখাৰ ব্যৱস্থা সেইটোতো কৰে সকলোৱে সেইটো কৰিবই গতিকে মই ভাবোঁ যে সকলোৱে নিজৰ ব্যক্তিত্ব বা তেখেতসকলৰ যিটো বাকভংগীৰে কথা বতৰা পাতে ইটছ পাৰ্ট এণ্ড পাৰ্চেল অফ পলিটিকেল লাইফ আপুনি মানে সাধাৰণভাৱে লয় এটা অসাধাৰণভাৱে ল'বলগীয়া কি কথা আছে অসাধাৰণভাৱে ল'বলগীয়া কি কথা আছে আমাৰ গুৱাহাটীতে উজান বজাৰৰ যিখিনি মানুহ আছে তেওঁলোকে ডেকা ল'ৰাবিলাকে তেওঁলোকে এটা নিজস্বভাৱে কথা পাতে যিখিনি এটা নিজস্বতা আছে তেওঁলোকৰ মাজতে কথা বতৰা আপুনি জানে আপুনি বহুত দিন গুৱাহাটীত থাকিলে ঠিক তেনেকৈ ধৰি লওক হেদায়তপুৰৰ যিখিনি মানুহ তেওঁলোকে এটা কথা বতৰা এটা মানে কথা কোৱাৰ ষ্টাইল এটা আছে গতিকে সকলোৱে নিজৰ নিজৰ কথা বতৰাবিলাক তেওঁৰ নিজস্বতাৰে সৈতে প্ৰকাশ কৰে তেখেতে প্ৰকাশ কৰিব খুজিছে এফেক্টিভলি মানুহক কৈছে বা মানুহৰ মাজত তেওঁ যিটো ক'ব বিচাৰিছে সেই কথাটো মানুহৰ মাজলৈ লৈ যাবৰ বাবে তেখেতে সেইটো ভাষা ব্যৱহাৰ কৰিছে এইটো তেখেতৰ ওপৰত নিৰ্ভৰ কৰে আৰু মই এতিয়া আপোনালোক দুজনক এইটোহে সুধিব বিচাৰিছোঁ যে আপুনি এইমাত্ৰ যে ক'লে যে আপোনালোকৰো TRP লাগে আমাকো TRP লাগে একদম সঁচা কথা সেইটো হয় কিন্তু কেতিয়াবা আমি সেই TRPৰ লগতে আৰু কিছু আমি গম নোপোৱাকৈ আমি সমাজলৈ বাৰ্তা দিওঁ এতিয়া ধৰি লওক আপুনি বিজেপিৰ আজি আপোনাৰ যিসকল সমষ্টিৰ মানুহ এই মানুহখিনিক বাদ দিও অসমৰ লাখ লাখ বিজেপিৰ মানুহে আজি আপুনি কি ক'ব ইয়াত এইটো কিন্তু মন কৰিব চাব একেধৰণে ৰিপুন বৰা ডাঙৰীয়াই গোটেই কংগ্ৰেছ দলটোৰ প্ৰতিনিধিত্ব কৰিছে আজি গোটেই কংগ্ৰেছৰ মানুহখিনি অকল তেখেতৰ গহপুৰ সমষ্টিৰ মানুহে নহয় যে তেখেতৰ গোটেই অসমৰ কংগ্ৰেছৰ মানুহখিনি চাব যে আমাৰ প্ৰাক্তন সাংসদগৰাকীয়ে বা প্ৰাক্তন সভাপতিগৰাকীয়ে আজি কেনেকৈ কথাখিনি ক'ব মোৰ কথাটো এইটোহে যে হয় আজি পাৱাৰ পলিটিক্স তুংগত মানে ৰাজনীতি কৰিলে সকলোকে ক্ষমতা লাগিব যেটো ৰিপুন বৰা ডাঙৰীয়াই কৈছে কিন্তু ক্ষমতাৰ নামত অকল ক্ষমতা বা অকল ৰাজনীতি কৰা মানে অকল পাৱাৰ কেন্দ্ৰিক যেটো মানসিকতা তাৰ কাৰণে সৰ্বস্ব নীতি আদৰ্শ বুলি একো নাথাকিব বা মই আজি কোৱা কথা এটা কাইলৈ ৰাজনীতিত যে হঠাৎ সলনি হৈ যায় বা এইটো আমি মানুহক ভোট আদায়ৰ কাৰণেহে কৈছিলোঁ এইটোতো নহয় সম্ভৱ মানে তেনেকুৱা এটা দিন এতিয়া তেনেই সুলভ হৈ গ'ল নেকি তাৰমানে ৰিপুন বৰা ডাঙৰীয়া যে যেটো আগতেতো সেইটো নাছিল ধৰক মই উদাহৰণ এটা কৈছোঁ আপোনালোক দুগৰাকী মোতকৈ বহুত বিজ্ঞ মানুহ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া 13 দিনীয়া চৰকাৰ আৰু 13 মাহৰ চৰকাৰ প্ৰথম দুটা কাৰ্যকাল তেওঁ এটা মাত্ৰ ভোটৰ কাৰণে তেওঁ প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰিছিল কিন্তু বিজেপিত আমি ভাষণ শুনা ওচৰৰ পৰা তেনেকুৱা মানুহ আছিল নহয় সৌখিদিনাখনলৈকে আপুনিতো মোতকৈ বেছি ভালকৈ জানিব আপুনি দিল্লীত থকা মানুহ সেই বিজেপিয়ে এতিয়া কেনেকৈ চৰকাৰ কৰিছে একেধৰণে আপোনালোকে আজি বিজেপিক সমালোচনা কৰিছে সংবিধান অৱমাননা কৰা বুলি কয় কিন্তু সঁচাকৈ ৰিপুন বৰা ডাঙৰীয়া কংগ্ৰেছৰ দিনতো কম অৱমাননা কৰা হোৱা নাছিল সংবিধানখনক য'ত আপোনালোকে জৰুৰীকালীন যেটো কথা হিমন্ত বিশ্ব শৰ্মাই কৈছে এইটোতো একেবাৰে মিছা কথা নহয় দিয়কচোন আম্বেদকাৰক আপোনালোকেই নিৰ্বাচনত হৰুৱাইছিল সেই সময়ত তাৰপিছত এতিয়া জৰুৰীকালীন অৱস্থা ইন্দিৰা গান্ধীৰ দিনত জাপি দিয়া হৈছিল সেইটোতো কম চূড়ান্ত অপমান নাছিল সংবিধানৰ কাৰণে মানে তাৰপিছতো আপোনালোকে বিজেপিক গালি পাৰিছে বা বিজেপিও এতিয়া নীতি আৰু আদৰ্শৰ কথা কৈ আছে য'ত বিধায়ক MP কিনি পেলাই গোটেই খাস্তাং কৰি দিছে কোৰ্ট অটল বিহাৰী বাজপেয়ীৰ সেই দৃষ্টিভংগী সংসদত কোৱা কথা বতৰাৰ যি ষ্টাইল যি শৈলী এতিয়াৰ অমিত শ্বাহতে আম্বেদকাৰ বুলি কৈ স্বয়ং সংবিধান প্ৰণেতাগৰাকীৰ প্ৰতি যিটো গৃহমন্ত্ৰীগৰাকীৰ যিটো দৃষ্টিভংগী এতিয়াৰ প্ৰজন্মৰ কাৰণে এইবোৰ কি আদৰ্শ তাৰমানে নাই আপুনি
প্ৰশ্নটো ঠিকেই উত্থাপন কৰিছে মই খালি সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ এটা কথাত মই জাষ্ট সংযোগ কৰিব খুজিছোঁ মোৰ দৃষ্টিভংগীটো TRP নো ধৰক TRP লাগে আপোনালোককো লাগে আমাক পলিটিচিয়ানকো লাগে সবকে লাগে কিন্তু মই এইটো বিশ্বাস নকৰোঁ TRP পোৱাৰ বিনিময়তেই যে আমি সকলোবিলাক মূল্যবোধ আমি বাদ দিম বা আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি এটা বেলেগ কালচাৰ আমি দেখুৱাই থৈ যাম সেইটো কিন্তু আমি নিবিচাৰোঁ মই জাষ্ট এটা উদাহৰণ দিছোঁ তেখেতক আমি যেতিয়া ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট আছিলোঁ শৰৎ সিংহ যেতিয়া মুখ্যমন্ত্ৰী আছিল তেতিয়া বিৰোধী দল লাগে 4জন নে 5জন মাত্ৰ বিৰোধী MLA তেখেতৰ দেউতাক আছিল আটাইতকৈ ফায়াৰ ব্ৰেণ্ড আপুনি কৈছে আমি নিজে বিধানসভাত দেখিছোঁ আৰু শুনিছোঁ নিজে দেখিছোঁ যে গৌৰীশংকৰ ভট্টাচাৰ্যই এছেম্বলি শৰৎ সিংহক এনেকুৱা ধৰণে আক্ৰমণ কৰে মানে এটা হেৰিয়াৰ মাজত একদম এটা ষ্টেণ্ডাৰ্ডৰ মাজত এটা মূল্যবৃদ্ধৰ মাজত আৰু আক্ৰমণ কৰাৰ পিছত দুইজনে আকৌ ওলাই আহি একেলগে চাহ খায় আকৌ ইজন সিজনৰ ঘৰলৈ যায় মই এটা কথা কৈছোঁ এই ধৰণৰ যিটো পৰিৱেশ মই আপোনালোকক যোগ দিছোঁ আপুনি কোৱাটোৰ লগত যোগ দিছোঁ সেইটোতো আপুনি কোৱাটো একদম সঁচা কথাই মইতো দেখা নাই আপোনালোকেতো দেখিছে কিন্তু মই পঢ়িবলৈ পাইছোঁ যে গৌৰীশংকৰ ভট্টাচাৰ্যলৈ বিৰোধী দলপতি হিচাপে সেই সময়ত স্বয়ং মুখ্যমন্ত্ৰীয়ে নোট দিছিল শ্লিপ দিছিল যে এই বিষয়টোত ভট্টাচাৰ্যজী আপোনাৰ বক্তব্য কি মই জানিব বিচাৰোঁ মানে স্বয়ং মুখ্যমন্ত্ৰী আসনৰ পৰা সিফালে তেখেতে থকা খৰকা কৰা সেইগৰাকী নেতালে এটা শ্লিপ দিছিল তেখেতে যে ভট্টাচাৰ্যজী ডাঙৰীয়া আপোনাৰ এই বিষয়টোত বক্তব্য কি সদনত আপুনি অকণমান কওক বা আপোনাৰ পৰা মই নিজে জানিব বিচাৰোঁ তাৰমানে এগৰাকী মুখ্যমন্ত্ৰীয়ে বিৰোধী দলৰ নেতাগৰাকীক সেই পৰ্যায়ত তেতিয়া সন্মান কৰিছিল মোতকৈ আপুনি বেছি ভালকৈ জানে মই জাষ্ট যোগ দিছোঁ আপোনাৰ একজেক্টলি মই তাকেই কৈছোঁ এতিয়া ধৰক মই হিমন্ত বিশ্ব শৰ্মাৰ এইটো তেখেতে ঠিকেই কৈছে প্ৰত্যেকৰ নিজৰ এটা বাক ভংগীমা আছে যেতিয়া 16 চনত যেতিয়া সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল সেই 5 বছৰ তৰুণ গগৈ ডাঙৰীয়া যেতিয়া আপোনাৰ তেতিয়া তেওঁ আমাৰ বিধায়ক হৈ আছিলে তেতিয়া এইগৰাকী তৰুণ গগৈ হিমন্ত বিশ্ব শৰ্মাই কেনেকুৱাকৈ বিধানসভাত এই আপুনি এনেকৈ নক'ব কোন কি কাক কৈছে আপুনি তুমি বহক আপুনি মানে যি ধৰণৰ এটা মানে অভদ্ৰ আচৰণ কৰিছে সেইটোৱে মানে কিন্তু সেইটোৱে শোভা নাপায় সেইটোৱে হয়তো সেই মুহূৰ্তৰ কাৰণে তেওঁ কিবা এটা TRP পাব পাৰে কিন্তু সেইটোৱে গোটেই ৰাজনীতিৰ পৰম্পৰাটো বা শিষ্টাচাৰটো সেইটোৱে কিন্তু সাংঘাতিক ধৰণৰ কালিমা আনে এতিয়া প্ৰথম আপোনাৰ কথাটোলৈ ঘূৰি আহিছোঁ হয় যে কিছুমান কথা পৰিস্থিতিৰ লগত ৰাজনীতিটো আপুনি যেতিয়া কৰিছে এখন চৰকাৰ চলাইছে পৰিস্থিতিৰ সময়ত আপুনি কিছুমান সিদ্ধান্ত ল'ব লাগিব এতিয়া মই আজি এইটো কথা ক'লে বহুতে মোক বেলেগ ধৰণৰ সমালোচনা কৰিব আপুনি জৰুৰী অৱস্থাৰ কথা যিটো কৈছে হয় সেইখিনি সময়ত জৰুৰী অৱস্থা দিব লগা হ'ল মইতো কংগ্ৰেছ দল হিচাপে মই সমৰ্থন কৰিছোঁ সেইটো নহয় মই ৰিয়েলিটিটো কৈছোঁ সেইখিনি সময়ত ইন্দিৰা গান্ধীৰ কোনো বিকল্প নাছিলে কিয় বিকল্প নাছিলে আপুনি পৰিৱেশ আপোনালোক হয়তো সৰু আমি ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট আমি দেখিছোঁ যিটো পৰিৱেশ হৈছিল চিভিল ৱাৰলৈ গৈছিলে ভাৰতবৰ্ষ সেইখিনি সময়ত আপোনাৰ চাৰিওপিনে আন্দোলন আৰু জয়প্ৰকাশ নাৰায়ণে পাটনাত ঘোষণা কৰি দিলে যে মিলিটাৰীসকল ওলাই আহিব লাগে CRPF পুলিচ বাহিনী কোনেও চৰকাৰৰ কথা শুনিব নালাগে বিদ্ৰোহ কৰিব লাগে এটা সাংঘাতিক ধৰণৰ এটা দেশখন একদম সাংঘাতিক এটা অস্থিৰতালৈ গুচি গৈছিল আৰু সেই অস্থিৰতাৰ পৰা সেইখিনি সময়ত নিয়ন্ত্ৰণ কৰিবলৈ নহ'লে হয়তো ক'ব নোৱাৰি হয়তো আমাৰ দেশত এটা মিলিটাৰী কুপ হৈ হয়তো আমাৰ গণতন্ত্ৰ শেষ হৈ গ'লহেঁতেন সেইটো সময়ত গতিকে সেইকাৰণেও সেই পৰিস্থিতিত কিছুমান সিদ্ধান্ত গতিকে সেইটো সময়ত ইন্দিৰা গান্ধীয়ে হয়তো সেই পৰিস্থিতিৰ তাগিদাত দেশৰ গণতন্ত্ৰ হয়তো ৰক্ষা কৰাৰ স্বাৰ্থতেই বা হয়তো এটা মিলিটাৰী কুপৰ পৰা দেশখনক বচাবৰ কাৰণেও হয়তো এটা জৰুৰী অৱস্থা দিব লগা হৈছিল হয়তো এইটো বিতৰ্ক হ'ব পাৰে বহুতে এইটো নামানিব পাৰে কিন্তু এইটো এটা পৰিৱেশ আছিল গতিকে সেইকাৰণে সব কথা নহয় ঠিক সেইদৰে এতিয়া ধৰক এতিয়া কোনে কিমান সংবিধানক সন্মান কৰিছে নাই কৰা সেইটো কথাৰে নহয় সেইটো কামেৰে হয় যেনেকৈ আজি হিমন্ত বিশ্বই কৈছে
বা বিজেপিৰ কোনোবা নেতাই কৈছে আমি সংবিধানক অপমান কৰিছোঁ, আমাৰ সংবিধানক লৈ পেলাই কথা কোৱাৰ কোনো অধিকাৰ নাই, আমাৰো আছে নহয় তেনেকৈ ক'বলৈ যুক্তি, আমাৰো আছে। কাৰণ যদি আমি কওঁ যে যেতিয়া যিদিনাখন 1949ৰ 26 নৱেম্বৰ যিদিনাখন কনষ্টিটিউৱেণ্ট এছেম্বলিত সংবিধান এডপ্ট কৰা হৈছে সেইদিনাখনেই ৰামলীলা গ্ৰাউণ্ডত সংবিধানখনে পুৰি পেলোৱা হৈছে যে আমি এখন সংবিধান নামানো, পুৰি পেলোৱা হৈছে। কোনে পুৰি পেলাইছিলে? আজি যিসকল যি বিজেপি প্ৰতিমূৰ্তি জ্বলাই দিয়া হৈছিলে, কিন্তু আজি সেইসকল কিন্তু সেই সংবিধানতেই আজি বিজেপি চৰকাৰ হৈছে। আজি আদবানীৰ কি আমাৰ অটল বিহাৰী বাজপেয়ীয়ে কওক বা তেখেতসকলৰ কথা নাহে, এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কওক, আজি প্ৰধানমন্ত্ৰী, আজি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈছে, সেই সংবিধানৰ যোগেদি সেই সংবিধানক চুৱেই তেওঁলোকে শপত লৈছে বা দেশখন পৰিচালিত হৈছে। গতিকে কথাবিলাক তেনেকুৱা, সেইকাৰণে গোটেই বস্তুটো আপুনি নিৰপেক্ষভাৱে গোটেই কথাটো বিশ্লেষণ কৰিব লাগিব। হয়, মই আপুনি বুজি পাইছোঁ, আপুনি পৰিস্থিতি সাপেক্ষে সেই সময়ত ইন্দিৰা গান্ধীয়ে তেনেকুৱা এটা স্থিতি লোৱা বুলি আপুনি কৈছে। কিন্তু এতিয়া যিটো তেওঁ অমিত শ্বাহে যিটো বক্তব্য আম্বেদকাৰক লৈ দিলে, সঁচাকৈ সেইটো আম্বেদকাৰক তেওঁ অপমান কৰিবৰ কাৰণে কৈছিলে বুলি আপোনালোকে যিধৰণে ভাবিছে, তেওঁ সেইটো সঁচাকৈ আম্বেদকাৰৰ নাম যিমানবাৰ উচ্চাৰণ কৰা হৈছে, যেনেকৈ লোৱা হৈছে, তেওঁ চাগে এখেতে যিটো কথা কৈছে যে সেইটো এটা অমিত শ্বাহৰ শৈলী হ'ব পাৰে, ষ্টাইল, সেইকাৰণে তেনেকৈ কৈছিলে। দুটা বস্তু আছে, এটা বাক্য কোৱাৰ লগে লগে, এটা ভাষণ দিয়াৰ লগে লগে মানুহ এজনৰ বডি লেংগুৱেজটো কিছু কথা ৰিফ্লেক্ট কৰে। মুখেৰে কোৱাৰ উপৰিও বডি লেংগুৱেজটোৱে আপুনি যদি চাই যে যিটো সময়ত আমাৰ অমিত শ্বাহ ডাঙৰীয়াই ৰাজ্যসভাত কৈছিল, সেই যদি গোটেই ফুটেজটো খুব ভালকৈ চায়, তেওঁৰ মুখৰ ভংগীমা আৰু যিটো বডি লেংগুৱেজ আপুনি যিটো আছিলে, সেইটোৱে কিন্তু তেওঁ আম্বেদকাৰক তুচ্ছ কৰিছে, তুচ্ছ কৰি কৈছে যে তাৰমানে কি তোমালোকে আম্বেদকাৰৰ কথা কৈ আহি ফুৰিবলৈ আহিছা, তোমালোকে কংগ্ৰেছে কি আম্বেদকাৰৰ কথা? যদি ইমানবাৰ তোমালোকে আম্বেদকাৰ লৈছা, ইমানবাৰ যদি ভগৱানৰ নাম বলাহেঁতেন তোমালোকে 7 জনম স্বৰ্গত, মানে এটা নেগলেক্ট কৰি তাৰমানে হু ইজ আম্বেদকাৰ, আম্বেদকাৰৰ বিষয়ে ইমান ক'বলৈ, ইমান চিঞৰিবলৈ কি দৰকাৰ? এনেকুৱা ধৰণৰ তেওঁৰ গোটেই হেৰিটো গৈছে, মিনিংটো গৈছে। গতিকে বডি লেংগুৱেজৰ পৰা বা গোটেইটোৰ পৰা, গতিকে সেইকাৰণেই এইটো সকলোৱে আপত্তি কৰিছে।